28গৰাকী লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকৰ পৰিয়ালত এতিয়া এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। সেই সময়তে ৰাইজৰ দল নেমচুকে আদি কৰি বিভিন্ন সংগঠন গৈ উপস্থিত হৈছে সেই পৰিয়াল কেইটাৰ কাষত আৰু পৰিয়াল কেইটাৰ দুখৰ সমভাগী হ'বলৈ চেষ্টা কৰিছে। উল্লেখ্য যে তেওঁলোকৰ পৰিয়ালৰ বাকী সকল যদি ভাৰতীয় তেনেহলে বিদেশী ন্যায়াধিকৰণৰ আদালতৰ চৌহদৰ পৰা তেওঁলোকক যেতিয়া ডিটেনশন কেম্পলৈ লৈ যোৱা হ'ল সেই মুহূৰ্তটোত কান্দি কান্দি যোৱা সকল যদি বিদেশী বাকী সকল কেনেদৰে স্বদেশী এই প্ৰশ্নটো উত্থাপন হৈছে। সংগঠন কেইটাই এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ কিছু নীতিক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। কোন বিদেশী কোন স্বদেশী, বিদেশী আৰু স্বদেশীৰ মাজত কিয় তেওঁলোকে সদায় অপমান সহ্য কৰিবলগীয়া হয়, নিৰ্যাতন সহ্য কৰিবলগীয়া হয়, সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে দল সংগঠন কেইটাই। আমি উল্লেখ কৰিব বিচাৰিছো যে বৰ্তমান সময়ত কেইবাটাও দল সংগঠন সেই স্থানত গৈ উপস্থিত হৈছিল। ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা সকলক নেমচু আমচু ৰাইজৰ দলৰ নেতা গৈ উপস্থিত হৈছিল আৰু তেওঁলোকৰ ন্যায়ৰ বাবে মাত মাতিছিল। লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠনসমূহে। আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু কেন্দ্ৰীয় কমিটিৰ আমি এটা সজাতি দল, লগতে আমাৰ বিটিআৰ সমিতিৰ এটা সজাতি দল, আমি বৰপেটা জিলাৰ যি ৰায়পুৰ গাঁৱত আমি উপস্থিত হৈছোঁ। আৰু উপস্থিত হৈ পেলাই আমি আচলতে দেখিবলৈ পালোঁ সৌসিদিনাই যি 28জন বৰপেটাৰ যি আমাৰ ভাৰতীয় নাগৰিকক, আচলতে ভাৰতীয় বুলি এই কাৰণতে কৈছোঁ, আমি আজি আহি স্বজমিন আমি তদন্ত কৰিলোঁ। আমি দুটা পৰিয়ালত স্বজমিন তদন্ত কৰি পেলাই 1899 চনৰ যি ডকুমেণ্টছ মাটিৰ ডকুমেণ্টছ থকাৰ পিছত আজিলৈকে আচলতে যি বিভিন্ন সময়ত তেখেতসকলৰ ওপৰত মানে যি নটিচ প্ৰেৰণ কৰি আছিলে, মানে সন্দেহযুক্ত নাগৰিক হিচাপে নটিচ প্ৰেৰণ কৰাৰ পিছত তেখেতসকলে বৈধ যি ভাৰতীয় নাগৰিকৰ যিখিনি নথিপত্ৰ দিব লাগে বিভিন্ন সময়ত ছাবমিট কৰাৰ পিছত আচলতে তেখেতক কেনেকৈ যিজন মনচুৰ আলী বুলি ইয়াতে কিবা নামৰ হয়তো অলপমান মিছমেচ হৈছে, তাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ তেখেতসকলক যি মানসিকভাৱে বিভিন্ন অঞ্চলত, অকল বৰপেটা অঞ্চলত নহয় বিভিন্ন অসমতে এই ডি ভোটাৰ সমস্যাক লৈ পেলাই বিভিন্ন নটিচ অসম চৰকাৰ লগতে যি আমাৰ বৰ্ডাৰ পুলিচে এনেকুৱা ধৰণৰ আচলতে সমস্যাৰ সৃষ্টি কৰি আছে। যাৰ কাৰণে আজি আমি সৰজমিন তদন্ত কৰি গোটেইখিনি আমি তথ্য সংগ্ৰহ কৰিছোঁ। আচলতে খুব দুৰ্ভাগ্যজনক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে এইসকল ব্যক্তিক, যি ভাৰতীয় ব্যক্তিসকলক যি বিদেশী সজোৱাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ কিন্তু বন্ধ হ'ব লাগে। কিয়নো এইসকল ভাৰতীয় নাগৰিকক ভাৰতীয় সংবিধানে যিখিনি অধিকাৰ দিছে সেই অধিকাৰৰ পৰা তেখেতসকলক বঞ্চিত কৰা কোনো কাৰণতে আমি নেমচুৱে মানি নলওঁ। আমি অনাগত দিনত আমি অহা 8 তাৰিখে আমি দিল্লীৰ আমি যি আমাৰ সন্মানীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আমি 6 দফীয়া দাবীৰে সাম্প্ৰতিক পৰিস্থিতি আৰু লগতে যি আমাৰ জ্বলন্ত সমস্যা সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাসমূহক লৈ পেলাই আমি এক স্মাৰকপত্ৰ প্ৰেৰণ কৰা আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি অহা 10 তাৰিখে আমি আমাৰ যি ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি সাক্ষাৎ কৰিম, আমি এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। কিয়নো এইসকল যি বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কোনো কাৰণতে আমি মানি নলওঁ, কোনো কাৰণতে আমি সহ্য নকৰোঁ। যিটো সময়ত যি আমাৰ বিভিন্ন সময়ত কৈ থকা হয় যে যি NRC যি আমাৰ এক অসম চুক্তি অনুসৰি NRC যি কাম কাজ আৰম্ভ হৈছিল 2017 চনত, তেতিয়াৰ পৰা আপোনালোকে গম পায় কোটি কোটি টকা ব্যয় সাপেক্ষেৰে যি আমাৰ এক NRC দলিল, এই দলিল আমি দেখিবলৈ পাইছোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈকে সংখ্যালঘু ৰাইজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক হিয়াৰিং এবাৰৰ পৰা 2বাৰ নহয় 3বাৰলৈকে হিয়াৰিং কৰিছিল। তাৰ পিছত আচলতে কেইজন আজিলৈকে সেই NRCৰ জৰিয়তে কেইজন বিদেশী চিনাক্তকৰণ হ'ল, সেই বিদেশীসকলক আচলতে ক'ত পঠোৱা হ'ল। যদি বিদেশী আছে তেতিয়াহ'লে আমিও সহযোগ কৰিম। আমি নেমচুৱে কথা দিছোঁ যদি এইখন অসমত বিদেশী আছে আমি সহযোগ কৰিম। অসম চুক্তিৰ পিছত যদি কোনোবা বিদেশী ইয়াতে ভাৰতত থাকি ভাৰতীয় নাগৰিক হ'ব বিচাৰিছে তেখেতসকলক ইয়াৰ পৰা বাহিৰ কৰাৰ ক্ষেত্ৰত, ইয়াৰ পৰা পঠিয়াই দিয়াৰ ক্ষেত্ৰত আমি নেমচুৱে অসম চৰকাৰ লগতে বৰ্ডাৰ পুলিচক সহায় কৰিম। কিন্তু ভাৰতীয়ৰ ওপৰত যদি বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত যদি এনেকুৱা অন্যায় অত্যাচাৰ কৰি থাকে তেতিয়াহ'লে কিন্তু আমি নেমচুৱে ধাৰাবাহিকভাৱে আমি আন্দোলন কৰিম। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক লগত লৈ পেলাই কিন্তু আমি ৰাজপথ ঘাইপথ আমি অৱৰোধ কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 7099017990 নম্বৰত।